অসম ছাত্ৰ সন্থা আৰ্টছা কেন্দ্ৰীয় সমিতিৰ ৭৭তম প্ৰতিষ্ঠা দিৱস। গতিকে এই প্ৰতিষ্ঠা দিৱসটিত আমাৰ আজি আমাৰ ৭৭তম যিহেতু প্ৰতিষ্ঠা দিৱস, গতিকে ৭৭টা পতাকা আমাৰ ইয়াত উত্তোলন কৰা হ'ব। আৰু এই ৭৭টা পতাকা উত্তোলন কৰিবৰ কাৰণে যি আমাৰ চাহ জনগোষ্ঠীৰ যি আমাৰ জাতি আছে, আমাৰ যেনেকৈ ধৰণক আমাৰ ওৰাং, মুণ্ডা, খাৰিয়া, চাওতাল, কোল, ভিল, চবৰ, বৰজা, তেলি, তাঁতী, কৰ্মকাৰ আদি কৰি আমাৰ ১১০টা জাতিৰ যিসকল আমাৰ মানে যিখিনি আমাৰ মূল জাতি আছে, সেইসকলৰ সভাপতিসকলক পতাকা উত্তোলন নিমন্ত্ৰণ জনোৱা হৈছে। তেখেতলোকে ইতিমধ্যে আহিছে, আপোনালোকে দেখিছে তেখেতলোক পতাকা ধৰিত উপস্থিত আছে। আৰু ইয়াৰ পিছতে আমাৰ যি আমাৰ আৰ্টছাৰ প্ৰতিষ্ঠাপক সভাপতি চাইমন সিংহৰ আৰু সন্তোষ কুমাৰ তত্মদেৱৰ মাল্য অৰ্পণ কৰা হ'ব আমাৰ সাধাৰণ সম্পাদক আমাৰ জগদীশ বৰাই ডাঙৰীয়া। আৰু আমাৰ এই জনগোষ্ঠীটোক বিভিন্ন দিশত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আন্দোলন কৰিবলৈ যাওঁতে নিজৰ প্ৰাণ আহুতি দিয়া আমাৰ এডমণ্ড বাৰ্লা হওক, বুলু কৰ্মী হওক, ইন্দ্ৰ তাঁতী হওক, এনেকৈ আদি কৰি আমাৰ যিসকল আমাৰ শ্বহীদ হৈছিল আমাৰ আন্দোলন কৰিবলৈ যাওঁতে, সেইসকলক শ্বহীদ স্মৰণ কৰা হ'ব। তাৰপিছতে আমাৰ 12 সাংস্কৃতিক শোভাযাত্ৰা আছে। গতিকে এই সাংস্কৃতিক শোভাযাত্ৰাত আমি বিভিন্ন জাতি জনগোষ্ঠীক আমি নিমন্ত্ৰণ জনাইছোঁ। আৰু ইয়াৰ পিছতে আমাৰ সাংস্কৃতিক শোভাযাত্ৰা হ'ব। সাংস্কৃতিক শোভাযাত্ৰাৰ পিছতে আমাৰ মুকলি সভা আছে, মুকলি সভা হ'ব। গতিকে মুকলি সভাত আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি নিমন্ত্ৰণ জনাইছোঁ। আৰু আমাৰ ছাত্ৰ নেতা আমাৰ সুমধুল ভট্টাচাৰ্য ডাঙৰীয়াকো আমাৰ ইয়াত আমি নিমন্ত্ৰণ জনাইছোঁ। হয়তো তেখেতলোকে আহিব। আৰু আমাৰ যিবিলাক আমাৰ জাতীয় সংগঠন আছে, আমাৰ টাই হওক, ছাত্ৰ সন্থা হওক, বা মটক, মৰাণ, কোচ ৰাজবংশী আদি কৰি সেইসকলৰো সভাপতি সম্পাদকসকলক আমি আৰ্টছাৰ এই প্ৰতিষ্ঠা দিৱসত নিমন্ত্ৰণ জনোৱা হৈছে। গতিকে তেখেতলোকে হয়তো সন্মান জনাই আমাৰ অনুষ্ঠানত উপস্থিত থাকিব। আৰু সন্ধিয়া ৰাতি আমাৰ সাংস্কৃতিক সন্ধিয়া কাৰ্যসূচীও আছে। এইখিনি কৈছোঁ মই আপোনালোকৰ আগত। চাৰনী ছাত্ৰ সন্থাৰ আজিৰ দিনটোত চবে অপেক্ষা কৰি থাকে, প্ৰাক্তনবিলাকে, নতুনবিলাকে। এটা ভাল দিন। আজি স্বাধীনতাৰ সময়ৰ লগে লগে চাৰনী ছাত্ৰ সন্থা প্ৰতিষ্ঠা হৈছে। আৰু চাৰনী ছাত্ৰ সন্থাই যিখিনি কাম ৰাইজৰ পৰা বিচাৰিছে, ৰাইজে যিখিনি বিচাৰিছে, সেইখিনি চাৰনী ছাত্ৰ সন্থাই মোটামুটিকৈ দিব পাৰিছে বুলি মই ভাবিছোঁ। কিছুমান হয়তো সমাধান হোৱা নাই, কিন্তু আমি ইয়াত ছাত্ৰ সন্থাৰ প্ৰাক্তন কৰ্মী হিচাপে আহি বৰ আনন্দিত হওঁ। চাৰনী ছাত্ৰ সন্থাৰ যিকোনো প্ৰগ্ৰামতে আহি আনন্দিত হওঁ, এই কথাটো ঠিক। কিন্তু প্ৰতিষ্ঠা দিৱসৰ দিনত আৰু ভাল লাগে, সকলোৱে আনন্দত থাকে। বহুত প্ৰাক্তন আমাৰ সতীৰ্থসকলক লগ পাওঁ, নতুনসকলক মই এটা ভাল মহামিলন হৈ যায়। আপুনি এটা সময়ত আৰ্টছাৰ প্ৰতিনিধিত্ব কৰিছিলে, এতিয়া আপুনি চাহ জনগোষ্ঠীৰ প্ৰতিনিধিত্ব কৰি এটা সংসদীয় মন্ত্ৰী লৈছে। শেহতীয়াকৈ আৰ্টছাৰ মূল দাবীটো আছে জনজাতিকৰণ। জনজাতিকৰণ পালেতো আমি ভাল পাম। জনজাতিকৰণটো কোনো ইছ্যু নহয়। আচলতে সাংবিধানিকভাৱে যিবিলাক নিয়ম নীতি আছে, নিয়ম নীতি পূৰণ কৰি আগবাঢ়ি যোৱাটোহে জনজাতিকৰণ মূল কথা। জনজাতিকৰণ দিলে যি জনজাতিকৰণ দিব সেয়ে হেৰি হৈ যাব। কিন্তু জনজাতিকৰণ দিয়াৰ ক্ষেত্ৰত যিখিনি বাধা নিষেধ আছে, সেইখিনি চালি জাৰি চোৱা হৈছে। আৰু সময় লাগিছে এইটো জনজাতিকৰণৰ ক্ষেত্ৰত নিশ্চিতভাৱে সময় লাগিছে, এইটো কথা ঠিক। কিন্তু মানুহে ভাবে যে এইটো প্ৰতাৰণা কৰিছে, ধৰিছে, তেনেকুৱা কোনো প্ৰশ্ন নহয়। জনজাতিকৰণ দিব পাৰিলে জাতিটো সুৰক্ষিত হ'ব আৰু অসম সুৰক্ষিত হ'ব। আৰু অসম চৰকাৰ, ভাৰত চৰকাৰে এইটো সক্ৰিয়ভাৱে বিবেচনা কৰিছে। যিমানখিনি পৰা যায় মই ভাবোঁ বৰ সোনকালে নহ'লেও সম্ভৱ হ'ব। কাৰণ জনজাতিকৰণৰ বিষয়টো কেৱল অসমৰ ক্ষেত্ৰতে পেণ্ডিং আছে। বহুত জনজাতি বিচৰা জাতি আছে, যিখিনি জাতিক এতিয়ালৈকে দিব পৰা নাই। কিন্তু চাহ বাগিচাৰ যিখিনি মানুহ আহিছিল, সেই মানুহখিনি অলৰেডি ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত জনজাতি হিচাপে স্বীকৃত হৈছে। গতিকে বৰ জটিল বুলি ভাবিলে নহ'ব। কিন্তু সেই সময়ত যি কাৰণতে আগতেতো জনজাতি আছিলে বহুত ক্ষেত্ৰত, কিন্তু নাম নকওঁ, এটা সময়ত চৰকাৰে ডিচিডেল কৰিলে। ডিচিডেল কৰাৰ পিছত আকৌ ৰিচিডেল কৰিবৰ কাৰণে সমস্যা আছে। এইখিনি চোৱা হৈছে। আৰু মই ভাবোঁ জনজাতিকৰণ হ'লে ভাল। ভূমি ক্ষেত্ৰতো হওক বা অৰ্থনৈতিক অনগ্ৰতা দূৰ কৰাৰ ক্ষেত্ৰতে হওক, পঢ়া শুনা কৰাৰ ক্ষেত্ৰতে হওক, জনজাতিকৰণ হ'লে নিশ্চিতভাৱে ভাল হ'ব। আৰু আমি সেইটোৱে বিচাৰি আছোঁ। নিশ্চয় চাহ জনজাতি ছাত্ৰ সন্থাৰ এটা ঐতিহাসিক দিন। আজি ডিব্ৰুগড় জিলাত চাহ জনজাতি ছাত্ৰ সন্থাৰ জন্ম হৈছিলে। আৰু আজি ৭৭ সংখ্যক যি প্ৰতিষ্ঠা দিৱস ডিব্ৰুগড় জিলা মানকটা চাহ বাগিচাত আমি পাতিবলৈ পাই আচলতে আমি বহুত আনন্দিত হৈছোঁ। আৰু যিহেতু চাহ জনজাতি ছাত্ৰ সন্থা জনগোষ্ঠীটোৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত জনগোষ্ঠীটোৰ যিসকল ব্যক্তি
শ্ৰদ্ধাৰ চাইমন সিংহৰ সন্তোষ কুমাৰ তপ্ন ছাৰৰ তেখেতৰ যি প্ৰচেষ্টাত আচলতে জন্ম দিয়া এই সংগঠনটো আজি ৭৭ সংখ্যক যি প্ৰতিষ্ঠা দিৱস আজি ডিব্ৰুগড়ত আমি মানকটা চাহ বাগিচাত আমি অনুষ্ঠিত কৰিবলৈ পাই আমি আনন্দিত হৈছোঁ। আৰু নিশ্চিতভাৱে আজি আপোনালোকে দেখিছে যে আমাৰ ইয়াত যিসকল আমাৰ চাহ জনগোষ্ঠীৰ সমাজসমূহ আছে, সমাজসমূহৰ নেতৃবৃন্দক আমি এই পতাকাস্থলীত পতাকা উত্তোলন কৰিবৰ বাবে আমি আমন্ত্ৰণ কৰিছোঁ। আৰু আমি আমাৰ জনগোষ্ঠীটোৰ যি ইতিহাস, এই ইতিহাসটো যাতে বিশ্ব দৰবাৰত এটা প্ৰতিষ্ঠা কৰিব পাৰোঁ তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ। আৰু আগন্তুক দিনসমূহত চাহ জনগোষ্ঠীৰ ৰাইজৰ যিবোৰ সমস্যা আছে এই সমস্যাবোৰ লৈ কিনে আমি আমাৰ চাহ জনগোষ্ঠীৰ যিসকল সমাজ ব্যৱস্থাত আছে সমাজসকলক লৈ কিনে আমি এটা আগন্তুক দিনসমূহত আমাৰ যিহেতু জনজাতিৰ কথা আছে, মজুৰি বৃদ্ধিৰ কথা আছে, ভূমি পট্টাৰ কথা আছে, এই গোটেই কথাখিনিৰ ওপৰত আমি নিশ্চয় আজি এটা সংকল্প ল'ম। আৰু আগন্তুক দিনসমূহত ইয়াৰ ওপৰত অসমৰ স্বাৰ্থত আচলতে চাহ জনগোষ্ঠীৰ ৰাইজে সদায় কাম কৰি আছে, অসমৰ জনগণৰ কাৰণে সদায় কাম কৰি আছে। আগন্তুক দিনসমূহত চাহ জনগোষ্ঠীৰ লগতে অসমৰ জনগণৰ প্ৰতিটো সমস্যাত আমি মাত মাতি দিবলৈ কাৰণে আজি সংকল্পবদ্ধ হ'ম। আজি ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস ইতিমধ্যে আমাৰ মুখ্য দ্বাৰ উন্মোচন হৈছে ডিব্ৰুগড় জিলাৰ আয়ুক্ত আৰক্ষী অধীক্ষকে। ইয়াৰ পিছতে আমাৰ এতিয়া মূল পতাকাৰ লগতে ৭৭ সংখ্যক পতাকা উত্তোলন হ'ব, শ্বহীদ তৰ্পণ, স্মৃতি তৰ্পণ, আৰু তাৰপিছতে সাংস্কৃতিক শোভাযাত্ৰা, তাৰপিছতে আমাৰ মুকলি সভা আৰম্ভ হ'ব। আৰু মুকলি সভাত ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি বিভিন্ন জাতীয় সংগঠন, মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াও আহি আছে, লগতে কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়াও আহি আছে বুলি জনাইছে। তো আমাৰ বিভিন্ন প্ৰান্তৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাহ জনগোষ্ঠী অধ্যুষিত যিসমূহ জিলা আছে, য'ত আঠচাৰ আমাৰ গণভিত্তি থকা প্ৰতিটো জিলাৰ পৰাই বহু সংখ্যক লোক ইতিমধ্যে ডিব্ৰুগড়লৈ আহিছে। আৰু আমি ভাবিছোঁ যে ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস আমাৰ অকল আনন্দ উৎসৱ বুলি ভবা নাই, আমি আচলতে মূল যিকেইটা দাবী আছে জনগোষ্ঠীটোৰ, যেনে ধৰক জনজাতিকৰণৰ দাবী, সমান্তৰালভাৱে ভূমি পট্টাৰ দাবী, জনগোষ্ঠীটোৰ আজিৰ তাৰিখতো অৰ্থনৈতিকভাৱে যি অৱস্থা, বিভিন্ন মেডিকেল কলেজত আমি এতিয়াও দেখি আছোঁ যে MMR IMR ক্ষেত্ৰত চাহ জনগোষ্ঠীৰ লোকৰ সংখ্যা আটাইতকৈ বেছি। এই গোটেইবিলাক কথাৰ খুব বস্তুনিষ্ঠ আলোচনা হ'ব ইয়াতে। আঠচাৰ প্ৰাক্তন সকলো আহিব, বৰ্তমানৰ সকলো থাকিব, শাসকীয় দলৰ লোকো থাকিব, বিৰোধী দলৰ লোকো থাকিব। তো সকলোৰে উপস্থিতিত এই কথাবিলাক মুকলিভাৱে আলোচনা হ'ব, কাৰণ জনজাতিকৰণৰ বিকল্প নাই। ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীক কেতিয়াও এটা দুটা জনগোষ্ঠীৰ জনজাতিকৰণ দি সেই দাবীক কেতিয়াও সৈমান মনাব নোৱাৰে। আৰু একেবাৰে স্পষ্ট কথা, কোনোবা এটা জনগোষ্ঠীৰ জনসংখ্যা বেছি বুলি জনজাতিকৰণ নিদিব, আৰু কোনোবা এটা জনগোষ্ঠীৰ সম্পূৰ্ণ ক্ৰাইটেৰিয়া থকাৰ পিছতো কেৱল মাত্ৰ পপুলেশ্যন বেছি কাৰণে জনজাতিকৰণ হ'ব, এইবিলাক কথা কোনো কাৰণত মানা নহ'ব। আৰু আমি সেইকাৰণে আজি সাংস্কৃতিক শোভাযাত্ৰাৰ পৰা প্ৰতিটো কাৰ্যসূচী আমাৰ যিবিলাক মূল দাবী আছে সেই দাবীবিলাকক আমি আৰু অধিক শক্তিশালীভাৱে উপস্থাপন কৰিব বিচাৰিছোঁ। আৰু মূল কথা হৈছে যে ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস আঠচাৰ জনগোষ্ঠীটোক এক প্ৰকাৰে শোষণ আৰু বঞ্চনাৰ পৰা উদ্ধাৰৰ যিটো যাত্ৰা, সেই যাত্ৰাৰ ৭৭ বছৰ। এতিয়াও যিবিলাক সমস্যা আছে সেই সমস্যাবিলাক সমাধান হ'লেহে এই প্ৰতিষ্ঠা দিৱসৰ সফলতা হ'ব। গতিকে মূল যিবিলাক কথা, চাহ শ্ৰমিকৰ মজুৰি, ভূমি পট্টা, জনজাতিকৰণ, এই কথাবিলাক সবলভাৱে ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱসত উপস্থাপন কৰিবলৈ আমি 100% আমি চেষ্টা কৰিম।